নগাঁৱৰ সামগুৰি থানাৰ অন্তৰ্গত কুহুমতলিত নিশা সামগুৰি আৰক্ষীৰ গৰু চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান। যোৱা নিশা সামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋতুপৰ্ণ বনিয়াই শিৱস্থানৰ কুহুমতলিত এক অভিযান চলাই অভিযানত জব্দ কৰিছে 28টাকৈ চোৰাং গৰু। সামগুৰিৰ বৰ্মাবিলৰ মুস্তাফা নামৰ এটা গফাইত গৰু চোৰে বিভিন্ন অঞ্চলৰ পৰা গৰু চুৰি কৰি আনি সামগুৰিৰ কুহুমতলিৰ আব্দুল মতিনৰ ঘৰত মজুত কৰি ৰাখি থোৱাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে গৰুকেইটাৰ লগতে এখন বিলাসী বাহন। আৰক্ষী অহাৰ খবৰ পাই পলায়ন কৰে গৰু চুৰিৰ লগত জড়িত থকা চোৰকেইটাই। অভিযানত জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে AS02S0380। এটো কোন জায়গা? এটো কুহুমতলি। শিৱস্থান কুহুমতলি। শিৱস্থান কুহুমতলি। ইয়াতে কি গৰু ধৰিছে নেকি? গৰু 28টা ছাৰে ফোন কৰিছিলে, আহিছো, আহি পেলাই চাইছো গাড়ীটো গৰু আনিছে, চিট তেনেকুৱা হেৰি আছিলে। তাৰ পিছত তাত 28টা গৰু আছে। কোন থানা ধৰিছে এটো? এটো সামগুৰি থানা ধৰিছে। কোন জায়গা এটো? এটো কুহুমতলি। শিৱস্থান কুহুমতলি। কেটা গৰু ধৰিছে এতিয়া? 28টা। 28টা। আপুনি গাঁৱৰ গাঁও প্ৰধান নেকি? কুহুমতলি গাঁও প্ৰধান। কুহুমতলি গাঁও প্ৰধান হয়। ইয়াত কি দুইখন হৈ পেলাই গৰু চোৰৰ চক্ৰ এইটো আছিল নেকি? এটোতো মই ইমান ক'ব নোৱাৰো। এতিয়া আজি পাইছো যেটো সন্মুখত পাইছো সেটো ক'ব লাগিব না। আপোনাক ওসি ছাৰে খবৰ দিছিলে? আপুনি 28টা দেখা পাইছে ন গৰু? 28টা দেখাইছে। নগাঁৱৰ পৰা বিপুটি বৰাৰ ৰিপৰ্ট, সোহানা লাইভ।